নমস্কাৰ। প্ৰথমে মই সমগ্ৰ অসমবাসীলৈ মাঘ বিহু তথা আমাৰ বাপতিসাহোন ভোগালী বিহুৰ ওলগ যাচিলোঁ। সমগ্ৰ অসমবাসীৰ লগতে আমি কপৌৱাবাসী ৰাইজেও আজি আমি হিলদেই চুবুৰী এই মেজি প্ৰাংগণত তথা হিলদেই চুবুৰী সমূহ ৰাইজৰ তথা কপৌৱাবাসী সমূহ ৰাইজৰ সম্পূৰ্ণ সহযোগিতাত আমি এদিনীয়াকৈ দিনজোৰা কাৰ্যসূচীৰে আমি আজি ভোগালী বিহু উদযাপন কৰিছিলোঁ। যিহেতু আমাৰ যোৱাকালি আমাৰ উৰুকা দিনা আছিল, উৰুকা দিনা আমি সকলোৱে একেলগে ভোজ ভাত একেলগে আমি সকলো ৰাইজৰ সৈতে আমি খালোঁ। আৰু আজিৰ দিনটোত আমি বিশেষভাৱে পৰম্পৰাগত কিছুমান খেল ধেমালিৰ মাজেৰে আমি আজি দিনজোৰা কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছিলোঁ। আজি আমি পুৱাবেলাতে আমাৰ সকলো ৰাইজক তথা আমাৰ বিভিন্ন পৰম্পৰাগত খেল ধেমালি আমি আমাৰ কণ কণ মইনাহঁতৰ তথা আমাৰ ডেকা গাভৰুৱে মিলি আমি খেল ধেমালি আমি অনুষ্ঠিত কৰিছিলোঁ। আৰু সকলোৱে খেল ধেমালি খেলিয়ে দিনজোৰা আমি অনুষ্ঠিত কৰিছিলোঁ। লগতে এই মুহূৰ্তত আমি আপোনালোকে দেখিছে যে এই মুহূৰ্তত আমাৰ বিশেষভাৱে আমাৰ সুদূৰ চৰাইদেউৰ পৰা নিমন্ত্ৰিত আমাৰ বলিৰহনৰ দ্বাৰা আমাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হৈ আছে। আৰু আমি এই চকতে আমি ক'ব বিচাৰোঁ যে ভোগালী বিহু মানে হৈছে আমি সকলো ৰাইজে আমি যিহেতু প্ৰতিটো বিহুৱে আমাৰ কৃষি কৰ্মৰ লগত জড়িত, আৰু এই বিহুটো আমি কৃষি কৰ্মৰ লগতে জড়িত। আৰু কৃষি কৰ্মৰ যোগেদি আমি সকলো ৰাইজে যিহেতু আমি খুব কষ্টৰে ধান চপাই আনি ধান মাৰি আমি আমাৰ ভঁৰাল পুৰাই তোলোঁ। আৰু এই চেগতে আমি মাঘ বিহুৰ লগতে সংগতি ৰাখি আমি সকলো ৰাইজে একেলগে হৈ এসাঁজ ভোজ ভাত খাবলৈ আমি আৰম্ভ কৰোঁ আৰু ভোজ ভাত খাওঁ আমি। সেয়েহে আমি কপৌৱাবাসী ৰাইজেও এই চেগতে আমি মাঘ বিহু উদযাপন কৰিছোঁ তথা ভোগালী বিহু উদযাপন কৰিলোঁ। লগতে মই আপোনালোকক তথা কপৌৱাবাসী ৰাইজক আমি জনাব বিচাৰোঁ যে আজিৰ দিনটো যোৱাকালি দিনটোৰ পৰা যিটো আমাৰ কাৰণে অত্যন্ত দুখৰ বিষয়, যিহেতু আমাৰ মাজৰ পৰা এজন গণশিল্পী তথা আমাৰ জাতি মাটি ভেটি গান গোৱা আমাৰ শিল্পী এজন আমি হেৰুৱাইছোঁ। সঁচাই আমাৰ বাবে অত্যন্ত দুখৰ কথা। আমি সেয়েহে আজি আমি কপৌৱাবাসী আজি হৈ আমি তেখেতৰ বিদায় আত্মা আমি সদ্গতি কামনা কৰাৰ লগতে সমূহ পৰিয়ালবৰ্গলৈ আমি আমাৰ ফালৰ পৰা কপৌৱাবাসী ৰাইজৰ ফালৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। হয়, আজি ভোগালী বিহুৰ যিটো অনুষ্ঠান পাতিছোঁ, লগতে ভোগালী বিহু বুলি ক'লে চবৰে ভোগৰ অনুষ্ঠান। এই ভোগৰ অনুষ্ঠানত আমি যিদৰে পালন কৰিছোঁ, সকলোৱে যেনেকৈ মানে আমাক সহায় কৰিছে, আমি বহুত সুখীত। আজি ভোগৰ অনুষ্ঠানটোত ভোগালী বিহুৰ অনুষ্ঠানটোত যোৱাকালি আমি সকলো সমঞ্জসভাৱে কপৌৱাবাসীৰ লগতে মানে আমাৰ হিলদেই চুবুৰীৰ সকলো ৰাইজে একত্ৰিত হৈ ভোজ ভাতে খালোঁ। আজি মানে দিনজোৰা কাৰ্যসূচীৰে বা মানে আমাৰ মহিলাসকল বা ডেকাসকলে সকলোৱে মানে একত্ৰিত হৈ খেল উপভোগ কৰিলে, খেল ধেমালি পতা হ'ল। সেই খেল ধেমালিৰ লগতে এতিয়া ৰাতি সাংস্কৃতিক অনুষ্ঠান হৈছে। লগতে এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ এই ভোগালী অনুষ্ঠানটোত যিসকলে আমাক আজো ককা দিনৰ পৰা এই ভোগালী বিহুটো আমি ইয়াত পালন কৰি অহা এটা নীতি নিয়ম আছে। সেইকাৰণে এই ভোগালী বিহুৰ অনুষ্ঠানটোত যিসকলে আমাক সহযোগিতা কৰিছে, আজি এই অনুষ্ঠানটোৰ কাৰণে যিসকলে সহযোগিতা কৰিছে, যিসকলে আৰ্থিকভাৱে সহযোগিতা কৰিছে বা কিবা কৰ্মক্ষেত্ৰতে সহযোগিতা কৰিছে, তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই সমূহ কপৌৱাবাসীলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।